আজি সমগ্ৰ দেশবাসীয়ে জানে যে ইতিমধ্যে আমাৰ অসমৰ আৰু অসমীয়াৰ অতি প্ৰাণৰ যি প্ৰাণৰো প্ৰাণ আৰু হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ তেখেতৰ যি আজি জন্মদিন আৰু এই 53 সংখ্যক যি জন্মদিন সেইটো সমগ্ৰ অসমবাসীৰ লগতে ইতিমধ্যে আমি জানিব পাৰিছোঁ সমগ্ৰ দেশতেই তেখেতৰ এই জন্মদিন ব্যাপকভাৱে সকলোৱে আমি উদযাপিত কৰিছোঁ আৰু সেই অনুসাৰে আমি অসম যি সংখ্যালঘু উন্নয়ন বৰ্ডৰ যি আমি সংখ্যালঘু বৰ্ডৰ যি প্ৰাংগণত কাৰ্যালয় প্ৰাংগণত আমি সকলোৱে মিলি এটি যি বৃক্ষৰোপণ গছপুলি এটি ৰোপণ কৰিম তেখেতৰ এই জন্মদিনৰ যি জন্মদিন উপলক্ষে আৰু এই জন্মদিন যাতে সকলোৰে স্মৰণীয় হৈ থাকে আমাৰ এই বৰ্ড কাৰ্যালয়ত সেই উপলক্ষে এই বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত মোৰ সৈতে ইতিমধ্যে আমাৰ বৰ্ডৰ ডাইৰেক্টৰ যি সঞ্চালিকা শ্ৰীমতী ফৰিদা শামছুল ডাঙৰীয়ানী আৰু প্ৰশাসনিক বিষয়া হিমাংশু বৰা আৰু আমাৰ গাণনিক জয়নাল আবেদিন ভূঞা ডাঙৰীয়া সহ আমাৰ সমগ্ৰ যি কৰ্মীবৃন্দ আমি ইয়াত উপস্থিত হৈ আমি সকলোৱে একেলগে মিলি আজি এই বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম যে যি এই মহান আত্মাগৰাকী যি আমাৰ সকলোৰে হিয়াৰ আমঠু তেখেতৰ যাতে ভৱিষ্যতো যাতে আমাৰ হিয়াৰ মাজত তেখেত থাকক আৰু নৱপ্ৰজন্মৰ তেওঁ যি আদৰ্শ হৈ ৰ'ব আৰু তেখেতৰ এই জন্মদিন আজি আমাৰ বাবে এক স্মৰণীয় হৈ ৰ'ব আৰু আগন্তুক সময়তো আমি এনেদৰে তেখেতৰ জন্মদিন উদযাপন কৰি যাম।